हेलो फ्रेंड अस्सलामु आलैकुम गुड मर्निंग। तो কালি আমাৰ এন্ট্ৰ কমপ্লিট ৰেডি হৈ গৈছে। তো আজি আমি অলৰেডি কালাৰ কৰিম আৰু আপোনালোকক পুৰা ভিডিঅ' আপোনালোক দেখুৱাম। তো আপোনালোকে চাব পাৰিছে দুখন BS6 ৰ এন্ট্ৰক আছে আৰু দুখন BS4 ৰ এন্ট্ৰক আছে। তো আজি আমি সব কালাৰ কৰিম। তো দুখন ব্ল্যাক প্যান্থাৰ হ'ব আৰু দুখন থৰ এডিশন হ'ব। তো আপোনালোকক পুৰা ভিডিঅ' আপোনালোকক দেখুৱাম আমি কেনেকৈ কালাৰ কৰোঁ, কেনেকৈ ষ্টিকাৰ লগাও। তো পুরা ভিডিওটো চাই থাকিব স্কিপ নকৰা কৰি। তো ব্লগ ভিডিওটো আমি আৰম্ভ কৰোঁ। তো যিমান এন্ট্ৰকৰ পাৰ্ট আছে তো পাৰ্টবিলাকত আগত আমি কালাৰ কৰি ল'ম। তো ব্লগ ফাৰ্ষ্টতে আমি কালাৰখিনি কমপ্লিট কৰি লওঁ। তো ভিডিওটো মই অলপমান স্পীড কৰি দিছোঁ। তো কালাৰৰ কাম আমাৰ কমপ্লিটে হ'ল। তো এতিয়া আমি মানে চিলভাৰ কালাৰ মাৰিম। তো দুটা পেনেলত মানে চিলভাৰ কালাৰ হয়। তো চিলভাৰ কালাৰখিনি হোৱাৰ পিছত আমি গাড়ীবিলাক মানে ভালকৈ অলপ ঘঁহি সেনেকৈ তাৰপিছত আমি টেপিং কৰিম। তো আমাৰ এন্ট্ৰকৰ কাম কমপ্লিট। তো এতিয়া আমি ষ্টিকাৰ লগাম। তো ভিডিওটো চাই থাকিব। আমাৰ কাম কমপ্লিট হৈ গ'ল। তো এতিয়া আমি হানাৰ কিলাৰ মাৰিম, তাৰ পিছত আপোনালোকক দেখুৱাম কেনেকুৱা হয়। তো ব্লগ ফাৰ্ষ্টতে আমি হানাৰ কিলাৰৰ কামখিনি কমপ্লিট কৰি লওঁ।
ফাইনালি আমাৰ এণ্ট্ৰকৰ কাম কমপ্লিট হৈ গ'ল। তো এতিয়া আমি এণ্ট্ৰক শুকাব দিম। শুকাব দিয়াৰ পিছত আমি ফিটিং কৰি এনেকৈ আপোনালোকক দেখুৱাম। তো বলক। তো ফাইনালি গোটেই দিনটোৰ ভিতৰত আমাৰ 4খন বাইক মানে স্কুটি কমপ্লিট হৈ গ'ল। তো এতিয়া আপোনালোকৰ স্কুটিখন দেখুৱাম। তো কেনেকুৱা হৈছে, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰিব নাপাহৰিব। ব্লগ আপোনালোকক এতিয়া আমি স্কুটিখন দেখুৱাওঁ কেনেকুৱা হৈছে। আৰু যদি আপোনালোকে স্কুটিখন যদি কালাৰ কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে। তো ব্লগ আপোনালোকক স্কুটিখন দেখুৱাওঁ।